নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই আজি ক'বলৈ ওলাইছোঁ আহোম ৰাজত্বৰ আহোম শাসনৰ প্ৰতিষ্ঠাপক। তেওঁৰ নাম হ'ল চাওলুং চুকাফা, স্বৰ্গদেউ চাওলুং চুকাফা। এই চুকাফাৰ বিষয়ে আমি সকলোৱে জনাটো প্ৰয়োজন। এই মানুহজন জন্ম হৈছিলে থাইলেণ্ডত। এই মানুহজনৰ ডাঙৰ দীঘল হৈছিলে থাইলেণ্ডত। তেওঁৰ যিটো ফেমিলি বেকগ্ৰাউণ্ড সেইটো হ'ল আপোনাৰ তেওঁৰ বাপেক আছিলে ৰজা, তেওঁ আছিলে ৰজাৰ পুতেক। তো ইয়াৰ পৰা আমাৰ শিকিব লগা আছে। এটা মটিভেশ্যনেল ভিডিঅ' হিচাপে আজিৰ ভিডিঅ'টো চাব পাৰে। এজন ৰজাৰ পুতেক, তেওঁৰ ৰাজ্যত সকলো আছে। তেওঁৰ ৰাজ্যখনৰ নাম আছিলে ইউনান থাইলেণ্ড। তো সেই ৰাজ্যত তেওঁৰ সকলো আছে। তেওঁ এটা বিলাসী জীৱন কটাব পাৰিলে হয়। এইখিনি আমি সকলোৱে জনাটো প্ৰয়োজন। তো এই মানুহজন থাইলেণ্ডৰ পৰা অসমলৈ কিয় আহিলে, সেইটো হ'ল প্ৰশ্ন। এই প্ৰশ্নটো আপুনি জানিবলৈ হ'লে আপুনি এটা কথা জানিব লাগিব যে মানুহে বিলাসী জীৱন যিটো কটায়, সেই বিলাসী জীৱনটোত আমেজ নাই, মানে মজা নাই। মজা যদি থাকিল হয়, তেওঁ ৰজাৰ পুতেক হয়, তেওঁৰ মানে ৰজাৰ 4-5জন পুতেক থাকে, তাৰে কোনোবা এজন ৰজা হ'লে হয়, ডাঙৰজন ৰজা হ'লে হয়, আৰু সেই ৰজাৰ হেল্পাৰ হ'লে হয় চাওলুং চুকাফা, মানে ৰজাৰ মানুহ। তো তেওঁৰ মানে সকলো সা সুবিধা আছিলে। তেওঁ সকলো সা সুবিধা এৰি তেওঁ জংঘলৰ মাজে মাজে এই পাহাৰ পৰ্বত বগাই তেওঁ অসমলৈ কিয় আহিলে, ইমান কষ্ট কিয় কৰিলে, এইটো হ'ল আমাৰ শিকিব লগা কথা। তাৰমানে তেওঁ ইমান কষ্ট কৰিলে কাৰণে মই আজি তেওঁৰ ভিডিঅ' বনাই আছোঁ, বা তেওঁৰ বিষয়ে মানুহে জানে, বা তেওঁৰ বিষয়ে কিতাপত লিখা আছে, বা তেওঁৰ বিষয়ে বুৰঞ্জীত লিখা আছে। স্বৰ্গদেউ চাওলুং চুকাফা। এই মানুহজন জংঘলৰ মাজে মাজে আহি অসম পালে। অসম পায়ে তেওঁ ৰজা হোৱা নাই। অসম পাই তেওঁ মানে অসমত বিজনেছ কৰিছিলে, ব্যৱসায় কৰিছিল। ব্যৱসায় কৰি যিজন ৰজা আছিলে সেই সময়ত, মানে সেই চৰাইদেউত। আচ্ছা, ইয়াত আপুনি আৰু এটা কথা জনাটো প্ৰয়োজন। যেতিয়া স্বৰ্গদেউ অসমলৈ আহিছিল, অসমত বহুত ৰজা আছিলে, সৰু সৰু ৰজা আছিলে। যেনেকা চৰাইদেউত এজন ৰজা আছিল, এনেকা আপোনাৰ লখিমপুৰত এজন ৰজা আছিল, তেজপুৰত এজন ৰজা আছিলে, নলবাৰীত এজন ৰজা আছিলে, কামৰূপত এজন ৰজা আছিলে। চব মানে বেলেগ বেলেগ ৰজা আছিলে। তো এই ৰজাজনৰ চিনাকি হ'ল চৰাইদেউত যিজন ৰজা আছিলে তাৰ লগত চিনাকি হ'ল, তাৰ লগত ফ্ৰেণ্ডশ্বিপ হ'ল, তাৰ লগত বন্ধুত্ব হৈ কিনে এই ৰজাজনক এই মানে লেং মাৰি দিলে চাওলুং চুকাফা। এই চাওলুং চুকাফাই সেইজন ৰজাক লেং মাৰি কিনে নিজে ৰজা হৈ গ'ল। এইটোতো আহোমৰ যিটো শাসন আছিলে, এইটোতো মানে স্কেম আছে। স্কেম মানে কৰাপশ্যন আছে। কৰাপশ্যন মানে এইটো মানে বেইমানী আছে। এইটো বেইমানী কৰি কিনে ৰজা হৈছে। এই কথাটো মানে মানুহবিলাক নাজানে। এই কথাটো জানিব লাগে। কাৰণ ৰজা এজন আছিলে, এইজন ৰজাক মানে লেং মাৰি বগৰাই কিনে স্বৰ্গদেউ চুকাফা ৰজা হৈ গৈছে। এইখিনি হ'ল কথা। তো ইয়াৰ পৰা আমি শিকিব লাগে যে বিলাসী জীৱন আমি বাদ দিব লাগে। আমি চবেই নিজৰ ঘৰ মাটি এৰি যাব লাগে। এৰি গৈ বেলেগ দেশত আমি থাকিব লাগে। এইটো মানে আমি শিকিব লাগে। এইটো কাৰ পৰা শিকিব লাগে? এইটো স্বৰ্গদেউ চাওলুং চুকাফাৰ পৰা আমি শিকিব লাগে। আমাৰ যিমান সম্পত্তি আছে এইবিলাক আমি এৰি যাব লাগে। ঠিক আছে, ধন্যবাদ।